মেমৰি চেম্পিয়ন নামৰ বিষয়টোত আমি ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমসমূহ ষ্টৰীৰ আকাৰলৈ কনভাৰ্ট কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ কথা আমি আগৰ ভিডিঅ' কিছুমানত উল্লেখ কৰিছিলোঁ। এই কনভাৰ্ট কৰা টেকনিকবিলাক কেনেকুৱা বা কেনেকুৱা ধৰণে আমি এই পাঠ্যক্ৰমসমূহ ষ্টৰীৰ আকাৰলৈ কনভাৰ্ট কৰিম। নমস্কাৰ, মই শিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, বৈদিক মেথ এক্সপাৰ্ট। আগৰ ভিডিঅ'বিলাকত আমি আমাৰ মেমৰি চেম্পিয়ন নামৰ বিষয়টোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমসমূহ বহুত ইণ্টাৰেষ্টিং কৰাৰ বিষয়ে আপোনালোকক অৱগত কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত আমি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ বিষয়সমূহকো আমি ষ্টৰীৰ আকাৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ তাৰ এটা সৰু উদাহৰণ আপোনালোকক এই ভিডিঅ'টোত আমি শ্বেয়াৰ কৰিম। ধৰি ল'লোঁ আমাৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাখন আমি মুখস্থ কৰিব লাগে। এই তালিকাখন ধৰক আমি পাঠ্যপুথি বা ইণ্টাৰনেটৰ পৰা কালেক্ট কৰিলোঁ আৰু সেই লিষ্টখন আমি সন্মুখত লৈ ল'লোঁ। এতিয়া সেই লিষ্টখনৰ আমি নামখিনিক এটা ষ্টৰীৰ আকাৰলৈ পৰিৱৰ্তন কৰিব লাগে। মই এই টেকনিকটো অকণমান যিহেতু বিষয়টো আমাৰ অকণমান চিক্ৰেট হয়, গতিকে অকণমানহে আপোনালোকক এই বিষয়টো টেকনিকটোৰ বিষয়ে অৱগত কৰিম এই ভিডিঅ'টোত। ইয়াৰ আগতে মই প্ৰথমে স্বাধীনতাৰ কালৰ পৰা বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীসকলৰ তালিকাখন অকণমান আপোনালোকৰ আগত গাই দিম। তাৰপিছত আমি সেই নামখিনিক লৈ এটা ইণ্টাৰেষ্টিং ষ্টৰী ক্ৰিয়েট কৰিম। প্ৰথম প্ৰধানমন্ত্ৰী আছিল পণ্ডিত জৱাহৰলাল নেহেৰু। তাৰ পাছৰ প্ৰধানমন্ত্ৰীগৰাকী আছিল গুলজাৰিলাল নন্দ। তাৰ পাছৰগৰাকী লাল বাহাদুৰ শাস্ত্ৰী। তাৰ পাছৰগৰাকী গুলজাৰিলাল নন্দ। তাৰ পাছৰগৰাকী ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ পাছত আছিল মোৰাৰজী দেশাই। মোৰাৰজী দেশাইৰ পাছত চৰণ সিং। চৰণ সিঙৰ পাছত আকৌ প্ৰধানমন্ত্ৰী ৰূপে ইন্দিৰা গান্ধী নিৰ্বাচিত হৈছিল আৰু তাৰ পাছত হৈছিল ৰাজীৱ গান্ধী। অকণমান চমুকে আমি এই টেকনিকটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এই 9 বা 10জন চিৰিয়েল প্ৰধানমন্ত্ৰীৰ তালিকাখনক আমি এটা ষ্টৰীলৈ কনভাৰ্ট কৰিম। এই ষ্টৰীটো হিন্দীত আছে, যিহেতু আমাৰ সকলো ভাষা ভাষী ষ্টুডেণ্ট আমাৰ ক্লাছসমূহত থাকে, গতিকে হিন্দীত হ'লে অলপ সুবিধা হয় বুলি ভাবিছিলোঁ। এই ষ্টৰীটোক আমি নামখিনিক আমি এটা ষ্টৰীলৈ কনভাৰ্ট কৰিম। পণ্ডিতজী নে গুল্লাক লি। পণ্ডিতজী নে গুল্লাক লি। পণ্ডিত তাৰমানে আমাৰ সন্মুখৰ লিষ্টখনত ইতিমধ্যে পণ্ডিত জৱাহৰলাল নেহেৰুৰ নামটো আছেই। পণ্ডিতজী নে গুল্লাক লি, 2 নম্বৰত আছে গুলক মানে গুলজাৰিলাল নন্দ। উসমে লাল ৰং ডালা। লাল বাহাদুৰ নামটো ইতিমধ্যে আমাৰ সন্মুখৰ লিষ্টখনত আছেই। ও গুলক মুজে দিয়া। গুলক তাৰমানে গুলজাৰিলাল নন্দ আকৌ এবাৰ প্ৰধানমন্ত্ৰী হৈছিল। মে উছে লেকে ইন্দ্ৰলোক গয়া। ইন্দ্ৰলোক মানে আমি ইন্দিৰা গান্ধীৰ নামটোক বুজিব পাৰোঁ। ৱাহা মুজে এক সুনেহৰে ৰং কা মোৰ মিলা। মোৰ মানে আমি মোৰাৰজী দেশাইৰ নামটো আমাৰ সন্মুখত আছেই। উছনে মেৰে চৰণ চুৱে। চৰণ সিং ডাঙৰীয়াৰ নামটো ইতিমধ্যে আমাৰ সন্মুখৰ লিষ্টখনত আছেই। জেছে হি উছনে মেৰে পেৰ চুৱে। জেছে হি উছনে মেৰে পেৰ চুৱে ইন্দ্ৰদেৱ ফিৰ প্ৰকট হোৱা। ইন্দ্ৰদেৱ ফিৰ প্ৰকট হোৱা মানে ইন্দিৰা গান্ধী আকৌ এবাৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল। ইন্দ্ৰদেৱ ফিৰ প্ৰকট হোৱা। और बोला तुम्हारा दोस्त राजीव मेरे कब्जे में है। राजीव মানে আমি প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াৰ নামটো ধৰি ল'ব লাগিব। মই এই প্ৰথম 8-9জন প্ৰধানমন্ত্ৰীৰ তালিকাখনৰ এটা খুব ইণ্টাৰেষ্টিং ষ্টৰী আপোনালোকৰ সন্মুখত ডিছকাছ কৰিলোঁ। আৰু আপোনালোকে যদি এই ষ্টৰীটো 4-5 বাৰমান আমাৰ ভিডিঅ'টো চাই নিজৰ মনতে বা মুখত ৰিপিট কৰে, মই এটা কথা আপোনালোকক নিশ্চয়তা দি ক'ব পাৰোঁ যে এই ষ্টৰীটো আপোনালোকে কেতিয়াও নাপাহৰে। আৰু যেতিয়া আপোনালোকৰ দৰকাৰ হয় এই ষ্টৰীটোক ইয়াৰ কোডখিনিক ডিকোড কৰি সেই প্ৰথমৰ 8জন বা 9জন প্ৰধানমন্ত্ৰী তালিকাখন আপোনালোকে খুব সহজে মনত ৰাখিব পাৰিব বা উলিয়াব পাৰিব।
ঠিক এনেধৰণৰ কিছুমান খুব এফেক্টিভ যিটো আমাৰ মানৱ মগজুৱে সহজে বুজি পায় বা বেছি দিনলৈ মনত ৰাখিব পাৰে এনেকুৱা ধৰণৰ টেকনিকৰ যোগেদি আমি আমাৰ মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোৰ কামখিনি ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণটো দিয়া হ'ব যাৰ যোগেদি তেওঁলোকে নিজৰ পাঠ্যক্ৰমৰ বিষয়বিলাক বা কালি ধৰক আমাৰ সাহিত্য সভাৰ সভাপতিসকলৰ নামখিনি আমি মুখস্থ কৰিব লাগে ঠিক এনেধৰণৰ কিছুমান টেকনিকৰ যোগেদি আমি এই সাহিত্য সভাৰ সভাপতিসকলৰ নামখিনিও মনত ৰাখিব পাৰোঁ এতিয়া ধৰক হিষ্ট্ৰী নিচিনা বিষয়টো আমি বেয়া পোৱাৰ এটা অন্যতম কাৰণ হ'ল তাত বহুত ৰজা ৰাণী কিবা নাম থাকে চন জেগা এনেকুৱা নাম থাকে যিটো আমি মুখস্থ ৰাখিবলৈ অলপ অসুবিধা পাওঁ গতিকে এই ষ্টৰি ক্ৰিয়েটিঙৰ যিটো বৰ্তমান আপোনালোকক আমি সৰুকৈ এটা টেকনিক আলোচনা কৰিলোঁ এনেকুৱা ধৰণৰ টেকনিকৰ পৰা আমি সেই হিষ্ট্ৰী নিচিনা ছাবজেক্টবিলাকতো বহুত বেছি সুবিধা হোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব বা মনত ৰাখিব পাৰিব আজি আপোনালোকক এই ভিডিঅ'টোত আমি মেমৰি টেকনিকৰ ষ্টৰি ক্ৰিয়েটিঙৰ এটা সৰু টেকনিক শ্বেয়াৰ কৰিলোঁ আৰু এনেদৰে আগলৈও আপোনালোকক আমাৰ বিষয়বিলাকৰ সম্বন্ধে অৱগত কৰাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।